নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম মৃত্যুৰ ওপৰত। হয়, মৃত্যুৰ ওপৰত আমি আজি কথা পাতিবলৈ ওলাইছোঁ বন্ধুসকল। আমি আজি কথা পাতিম মৃত্যু কি, মৃত্যু পিছত আমাৰ কি হয়। ঠিক আছে বন্ধুসকল, তো প্ৰথমতে আমি কওঁ যে মৃত্যু কি। মৃত্যু আচলতে এটা অৱস্থা বন্ধুসকল। মৃত্যু এটা এনেকুৱা এটা অৱস্থা, যি অৱস্থাৰ সময়ত, যিটো অৱস্থাত আমাৰ শৰীৰত থকা যি আমাৰ সূক্ষ্ম শৰীৰ, আমাৰ শৰীৰত বসবাস কৰি থকা যি আমাৰ সূক্ষ্ম শৰীৰ, অৰ্থাৎ যি আমাৰ জীৱাত্মা, সেই জীৱাত্মাই আমাৰ যি স্থূল শৰীৰ, অৰ্থাৎ যিটো আমাৰ শৰীৰ, যাক আমি সচৰাচৰ ব্যৱহাৰ কৰোঁ, যাক আমাৰ চবেই চিনি পায়, সেই শৰীৰটো ত্যাগ কৰে। আৰু সেই শৰীৰ ত্যাগ কৰাৰ যি অৱস্থা, সেই অৱস্থাটোকে আমি সচৰাচৰ মৃত্যু বুলি বুজি পাওঁ বন্ধুসকল। ঠিক আছে, তো বন্ধুসকল, যেতিয়া কি হয়, যেতিয়া আমাৰ সমাজত কোনোবা এজন মানুহৰ মৃত্যু হয়, মৃত্যু হ'লে কি হয়, তেখেতৰ যিটো স্থূল শৰীৰ, সেই শৰীৰক তেখেতৰ যিটো সূক্ষ্ম শৰীৰ, অৰ্থাৎ যি জীৱাত্মা, সেই জীৱাত্মাই স্থূল শৰীৰ পৰিত্যাগ কৰে। আৰু পৰিত্যাগ কৰি দিয়াৰ ফলত তেখেতৰ স্থূল শৰীৰৰ প্ৰাণৰ স্পন্দন বন্ধ হৈ যায়, অৰ্থাৎ তেখেতৰ যিটো স্থূল শৰীৰ, সেই স্থূল শৰীৰটোৰ মৃত্যুৰ মুখত পৰা বুলি আমি ভাবোঁ, বা মৃত্যুৰ মুখত পৰা বুলি আমাৰ জ্ঞান হয়। তেতিয়া আমি কি কৰোঁ, যিটো স্থূল শৰীৰ এই মৃত ব্যক্তিজনৰ, সেই স্থূল শৰীৰটো আমি কি কৰোঁ, আমাৰ নিজৰ ধাৰ্মিক নীতি অনুসাৰে, ধাৰ্মিক যিটো প্ৰথা, সেই প্ৰথা অনুসাৰে আমি কি কৰোঁ, আমাৰ এই স্থূল শৰীৰটো আমি তাক জ্বলাই দিওঁ, নতুবা কবৰ দিওঁ, নতুবা যাৰ যেনেকুৱা ধৰণৰ নিয়ম, যোন সম্প্ৰদায়ৰ বা যোন ধৰ্মৰ যেনেকুৱা ধৰণৰ নিয়ম, সেই নিয়ম অনুসাৰে সেই স্থূল শৰীৰৰ অন্তিম সংস্কাৰ কৰা হয়, বা অন্তিম বিধি বিধান সম্পূৰ্ণ কৰা হয়। ঠিক আছে, কিন্তু যেতিয়া এই মানুহৰ যিটো স্থূল শৰীৰ, সেই স্থূল শৰীৰৰ যেতিয়া অন্তিম যিটো বিধি বিধানটো সম্পন্ন কৰি দিয়া হয়, বা অন্তিম কাৰ্য যেতিয়া সম্পন্ন কৰা হয়, চিতাত যেতিয়া শৱটো জ্বলাই দিয়া হয়, তাৰ পিছত যি আমাৰ শৰীৰত থকা যিটো জীৱাত্মা, সেই জীৱাত্মাই তেতিয়া ক'ত যায়, সেইটো এটা ডাঙৰ প্ৰশ্ন বন্ধুসকল। মই তাৰ উত্তৰটো আপোনালোকক দিব বিচাৰিছোঁ। যেতিয়া আমাৰ শৰীৰৰ স্থূল শৰীৰ পৰিত্যাগ কৰি যেতিয়া জীৱাত্মা ওলাই যায়, বা তেতিয়া তাৰপিছত যেতিয়া আমাৰ স্থূল শৰীৰটো যিটো অন্তিম সংস্কাৰ, সেই অন্তিম সংস্কাৰৰ কাৰ্যসূচী সমাপন কৰি দিয়া হয়, তাৰপিছতো যিটো মানুহৰ যিটো জীৱাত্মা, সেই জীৱাত্মাটো কেইদিনমানৰ কাৰণে বন্ধুসকল তাৰে ওচৰে পাঁজৰে ঘূৰা পকা কৰি থাকে। কাৰণ যিটো মানুহৰ জীৱাত্মা, মানুহৰ জীৱনকালত কি হয়, মানুহ এজনৰ বহুত লোভ, মোহ, আশা, আকাংক্ষা থাকে, আৰু তাৰে কিছুমানৰ হয়তো কিছুমান পূৰ্ণ হয়, কিছুমান পূৰ্ণ নহয়। গতিকে যিবিলাক আশা আকাংক্ষা পূৰ্ণ নহয়, সেই আশা আকাংক্ষাবোৰৰ মোহত কিছুমান জীৱাত্মাক কি হয়, কেইদিনমান এই ভূলোকতে বিচৰণ কৰি থকা দেখা যায়, অৰ্থাৎ পৃথিৱীৰ লগতে তেখেতসকলে বিচৰণ কৰি ফুৰা দেখা যায়। ঠিক আছে বন্ধুসকল, কিন্তু পিছত যেতিয়া পৰিয়ালৰ লোকসকলে তেখেতৰ যিটো শ্ৰাদ্ধ, সেই শ্ৰাদ্ধৰ কাৰ্য সমাপন কৰাৰ পিছত তেখেতসকলৰ আত্মাই আপোনাৰ মোক্ষ লাভ কৰে, আৰু যাৰ য'ত যেনেকৈ যাবলগীয়া হয়, যোনে স্বৰ্গত যাব, যাৰ এই জনমৰ কৰ্ম ভাল, সেইসকল লোক স্বৰ্গত যায়, যাৰ এই জনমৰ কৰ্ম বেয়া, যাৰ নিজ কৰ্ম যোনে কৰি আহিছে, সেইসকল নৰকত যায়। কিন্তু বন্ধুসকল, তাৰে আগতে স্বৰ্গ আৰু নৰক এই দুয়োটা বস্তু ভোগ কৰাৰ আগতে যি আপোনাৰ জীৱাত্মা, সেই জীৱাত্মাই আপোনাৰ এই যিটো আপোনাৰ ঘূৰি ফুৰা দিনকেইটা, ঠিক আছে, ধৰক এতিয়া আপোনাৰ ছাপ'জ মই কৈছোঁ, এতিয়া এজন মানুহৰ আয়ুস হ'ল 100 বছৰ, তেখেতৰ কিবা কাৰণত কিবা বেমাৰ হৈ, বা ধৰক কিবা দুৰ্ঘটনাতে তেখেতৰ মৃত্যু হৈ গ'ল আপোনাৰ 50 বছৰত, অৰ্থাৎ আধা বছৰতে তেখেতৰ মৃত্যু হৈ গ'ল। সেই মৃত্যুটোক কোৱা হয় অপমৃত্যু বুলি। তেনেকুৱা অপমৃত্যুৰ লগত জড়িত যিসকল ব্যক্তি থাকে আপোনাৰ, সেই ব্যক্তিসকলৰ কি হয়, আপোনাৰ যিটো জীৱাত্মা, তেখেতসকলে শান্তি নাপায়, অৰ্থাৎ তেখেতসকলে কোনো লোকত গমন কৰিব নোৱাৰে, তেখেতসকলে এই লোকতে ঘূৰা পকা কৰি থাকিব লাগে। তেতিয়া তেখেতসকলৰ পৰিয়ালৰ মানুহে নানান ধৰণৰ শ্ৰাদ্ধ কাজ সমাপন কৰি, নানান ধৰণৰ তেখেতসকলৰ আত্মাৰ কাৰণে কোনোবাই ভাগৱত পাঠ কৰা দেখা যায়, কোনোবাই নানান ধৰণৰ কিবা পাঠ চাঠ কৰাৰ পিছত তেখেতসকলে মুক্তি লাভ কৰা দেখা যায় বন্ধুসকল। কিন্তু তাৰ মাজত মই এটা কথা কওঁ, যিসকলে আপোনাৰ ধৰক এতিয়া ছাপ'জ মই আপোনাক কৈছোঁ, আপোনাৰ এই জন্মত, আপোনালোকৰ এই জন্মত ধৰক কাৰোবাৰ কৰ্ম খুব ভাল, তেখেতসকলে আপোনাৰ
চিধা সৰগলৈ গতি কৰিলে বা চিধা নৰকলৈ গতি কৰি চিধা সৰগলৈ গতি কৰিলে বা কাৰোবাৰ যদি কাৰ্য খুব বেয়া চিধা নৰকলৈ গতি কৰিলে। কিন্তু এই কাৰ্যটো হ'ব আপোনাৰ তেতিয়াহে যেতিয়া আপুনি স্বমৃত্যু প্ৰাপ্ত কৰিব, অৰ্থাৎ যিমানখিনি আপুনি আয়ুস লৈ পৃথিৱীত আহিছে সিমানখিনি আয়ুসতে যদি আপোনাৰ মৃত্যু হৈছে, স্বাভাৱিক মৃত্যু যদি আপোনাৰ হৈছে বা কাৰোবাৰ হৈছে, তেতিয়াহ'লে তেখেতে এই প্ৰক্ৰিয়াৰ মাজেদি যাব। আৰু যদি কাৰোবাৰ অস্বাভাৱিক মৃত্যু হৈছে, অৰ্থাৎ যদি অপমৃত্যু ঘটিছে, তেতিয়াহ'লে কি হ'ব? ধৰক এতিয়া মই আপোনাক উদাহৰণ দিছিলোঁ অলপ আগতে, 100 বছৰ এজন মানুহৰ আয়ুস, তেখেত ধৰক আপোনাৰ 40 বছৰত অপমৃত্যু লাভ কৰিলে, সেই অপমৃত্যু লাভ কৰা ব্যক্তিজনৰ ধৰক আৰু 40 বছৰ বা 50 বছৰ হাতত ৰৈ গ'ল, মানে তেখেতৰ আয়ুস ৰৈ গ'ল। এতিয়া কি হ'ব? এই ৰৈ যোৱা যিটো আয়ুস, সেই আয়ুসখিনি এই অপমৃত্যু লাভ কৰা ব্যক্তিৰ জীৱাত্মাই তেখেতৰ স্থূল শৰীৰটোতো কেতিয়াবাই তেখেতসকলৰ বংশ পৰিয়ালৰ মানুহে সেইটো তেখেতসকলৰ নীতি নিয়মমতে সৎকাৰ কৰি দিয়া হয়, কাৰণ এনেধৰণৰ সৎকাৰ নকৰিলেতো যিটো স্থূল শৰীৰটো বেয়া হৈ যোৱাৰ সম্ভাৱনা আছে। যিটো জীৱাত্মাটো স্থূল নহয়, এইটো হ'ল সূক্ষ্ম শৰীৰ, গতিকে সূক্ষ্ম শৰীৰ কেতিয়াও বেয়া নহয় বা কেতিয়াও নমৰে, কিন্তু স্থূল শৰীৰ বেয়া হয়। গতিকে স্থূল শৰীৰটো কি কৰা হয়? অন্তিম সংস্কাৰ কৰা হয় বা সৎকাম কৰা হয়। ঠিক আছে বন্ধুসকল, এতিয়া কৈছোঁ এই সৎকাম কৰি দিয়াৰ পিছত সেই যিটো অপমৃত্যু লাভ কৰা ব্যক্তিজনৰ যি আত্মা বা জীৱাত্মা, সেই আত্মা বা জীৱাত্মাটোৱে আপোনাৰ তেতিয়া বাকীখিনি সময় সৰগ নৰক যোৱাৰ আগতে বাকীখিনি সময় তেখেতসকলে ভোগ কৰিব লাগিব আপোনাৰ যিবিলাক ধৰক নিজ জনীৰ এইবিলাক পৃথিৱীতে ঘূৰি থাকিবতো, গতিকে এটা স্থূল শৰীৰটো তেখেতসকলে নাপাব, মানৱ শৰীৰটো নাপাব, মনুষ্য শৰীৰটো তেখেতসকলে নাপাব। গতিকে তেখেতসকলে আপোনাৰ ঘূৰিব, হয়তো কোনোবা প্ৰেত ইয়নিত যাব, প্ৰেত হৈ ঘূৰিব, কোনোবা পিশাচ, ভূত, এনেকুৱা ধৰণৰ অশৰীৰী আত্মাৰূপে বা অশৰীৰী শৰীৰ লৈ তেখেতসকলে এই ভূমণ্ডলতে বিচৰণ কৰি ফুৰিব লগা হয়, যদি আপোনালোকৰ সেই অপমৃত্যু হয় বা কিবা কাৰণত যদি সময়ৰ আগতে মৃত্যু হৈ যায় তেতিয়া। ঠিক আছে বন্ধুসকল, আৰু তেনেকৈ যেতিয়া এই ইয়নিৰ মানুহসকল যেতিয়া আপোনালোকৰ তেনেকৈ যেতিয়া ঘূৰি ফুৰে, ধৰক এতিয়া ছাপ'জ কাৰোবাৰ সম্বন্ধীয় কোনোবা এজন মানুহৰ আপোনাৰ অপমৃত্যু হ'ল, ঠিক আছে, এতিয়া সেই ব্যক্তিজনে আপোনাৰ লাভ কৰিলে প্ৰেত ইয়নি। মই প্ৰেত ইয়নি বুলিয়ে কৈছোঁ, বাকী ইয়নিবিলাকৰ ক্ষেত্ৰতো চব একেই। প্ৰেত ইয়নি, এতিয়া প্ৰেত ইয়নিত থকা ব্যক্তিজনে কি হ'ব? এতিয়া তেখেতসকলে এই যি 40টা বছৰ আৰু আগলৈকে যি তেখেতসকলে ইয়াতে কটাব লাগিব, ঠিক আছে, এই 40টা বছৰ কটোৱাৰ কাৰণে তেখেতসকলে সম্পূৰ্ণভাৱে ডিপেণ্ডেণ্ট হ'ব লাগিব বা নিৰ্ভৰশীল হ'ব লাগিব যি তেখেতসকলৰ পৰিয়ালে তেখেতসকলৰ নামত আপোনাৰ আগবঢ়াই দিয়ে, শ্ৰাদ্ধ পাতে, ঘৰৰ মানে বছৰেকীয়া শ্ৰাদ্ধ পাতে বা তেনেকুৱা ধৰণৰ বছৰে শ্ৰাদ্ধ হয়। এই শ্ৰাদ্ধৰ কামত যি আপোনালোকৰ পিণ্ড দান কৰা হয়, সেই পিণ্ডৰ ভাগ বা সেই পিণ্ড আপোনালোকৰ আত্মীয়সকলে পাব। যদি আপোনাৰ কোনোবা আত্মীয় যদি এনেকুৱা অপমৃত্যু হৈছে, তেখেতসকলে পাব। আৰু যদি আপোনালোকৰ পিণ্ডৰ ভাগটো দিয়াটো আপোনালোকে নিদিয়ে বা ঘৰৰ পৰিয়ালে যদি তেনেকুৱা মানুহৰ ঘৰৰ পৰিয়ালে যদি বছৰেকীয়া শৰাধ বা বছৰেকীয়া শৰাধৰ যিটো ৰীতি নীতি, সেইটো ৰীতি নীতি পালন নকৰে বা তেখেতসকলক যদি পিণ্ড নিদিয়ে, তেতিয়াহ'লে তেখেতসকলে কোনো ধৰণৰ বস্তু, অন্ন জল ভক্ষণ কৰিব নোৱাৰিব বা গ্ৰহণ কৰিব নোৱাৰিব। কাৰণ প্ৰেত ইয়নিত থকা বা পিশাচ ইয়নিত থকা এই যিকোনো ধৰণৰ নিজ ইয়নিত থকা যিবিলাক ইয়নিত থকা যিবিলাক আত্মা বা জীৱাত্মা বুলিয়ে ক'ব লাগিব আমি, তেখেতসকলে তেখেতসকলক উচৰ্গা কৰি দিয়াত বস্তুত বাহিৰে বা পিণ্ড দিয়া বস্তুত বাহিৰে, ঘৰৰ পৰিয়ালৰ মানুহে দিয়া বস্তুত বাহিৰে অন্য কোনো বস্তু তেখেতসকলে গ্ৰহণ কৰিব নোৱাৰে। এতিয়া ছাপ'জ কৈছোঁ দুটা প্ৰেত আছে, দুজন প্ৰেত ইয়নিৰ মানুহ একেলগে আছে। এতিয়া এজনৰ বংশ পৰিয়ালে এজনক যদি কিবা ধৰণৰ শ্ৰাদ্ধৰ বস্তু বা পিণ্ডদান তেনেকুৱা কৰিলে, সেই পিণ্ডটো সেই পিশাচ বা সেই প্ৰেতটোৱে পাব, কিন্তু লগত বহি থকা প্ৰেতটোৱে সেই পিণ্ডৰ পৰা অংশগ্ৰহণ কৰিব নোৱাৰিব। বা তেখেতৰ আগত কোনোবাই যদি কিবা কৰি আছে, আপোনাৰ খাদ্য গ্ৰহণ কৰি আছে, তাৰ পৰাও তেখেতসকলে অংশগ্ৰহণ কৰিব নোৱাৰিব। আৰু সেই যিটো প্ৰেত ইয়নিত ঘূৰি থকা যিবিলাক আপোনাৰ বা ভূত প্ৰেত এনেকুৱা ইতৰ ইয়নিত ঘূৰি থকা যিবিলাক আপোনাৰ জীৱাত্মা বা আত্মা আছে, সেই আত্মাবিলাকে আপোনাৰ মনুষ্য জগতৰ পৰা সম্পূৰ্ণ বিলোপ হৈ থাকিব, মানে দূৰ হৈ থাকিব। তেখেতসকলে মনুষ্যক দেখা নাপায়, যেনেকৈ আমি ভূত প্ৰেত আত্মা আদি দেখা নাপাওঁ, ঠিক তেনেদৰে এনেকুৱা ধৰণৰ প্ৰেত ইয়নিৰ মানুহবিলাকেও বেলেগ মনুষ্যসকলক দেখা নাপায়। তেখেতসকলক খালে নিজৰ ঘৰৰ পৰিয়ালক দেখা কৰিবলৈ কেতিয়াবা অনুমতি দিয়া হয়, তাকো বছৰৰ মূৰত এবাৰ। সেই অনুমতি ল'বলৈকে তেখেতসকলৰ যিটো পৰিচালক, যিটো ওপৰৱালা বা যিটো মহাকাল, তেখেতৰ
দূত আহে বা তেখেতসকলে নিজা ধাৰ্মিক অনুভৱে কিবা ধৰণৰ অনুমতি লয়, সেইটো পিছৰ কথা। কিন্তু তেনেকুৱা ধৰণৰ অনুমতিৰ মাজেৰে আহি তেখেতসকলে নিজৰ বংশ পৰিয়ালৰ মানুহক চাব পাৰে বা কেনে আছে আহি পেলাই এনে চাই যাব পাৰে। কিন্তু তেখেতসকলৰ কোনো ধৰণৰ মত বিনিময় বা কোনো ধৰণৰ আৰু কোনো অন্য কাম কৰিব নোৱাৰে বন্ধুসকল, ঠিক আছে। এতিয়া এই যে আপোনালোকৰ ক'বলৈ ওলাইছোঁ, এই যে আপোনালোকৰ যে শ্ৰাদ্ধৰ কথা ক'লোঁ, শ্ৰাদ্ধ বা শৰাধ, এই শ্ৰাদ্ধ বা শৰাধটো এইকাৰণে ইম্পৰ্টেণ্ট হয় সকলোৰে জীৱাত্মাৰ কাৰণে বা সকলো যিবিলাক আপোনাৰ স্থূল শৰীৰ এৰি যিবিলাক আপোনাৰ সূক্ষ্ম শৰীৰত প্ৰৱেশ কৰা প্ৰাণীৰ কাৰণে এইকাৰণে ইম্পৰ্টেণ্ট হয়। কাৰণ এই সময়ছোৱাত বা এই সময়ছোৱাৰ ভিতৰত যিবিলাক আপুনি যদি নিজৰ বয়সতে আপোনাৰ যদি মৃত্যু হৈছে, তেতিয়াহ'লে আপুনি আপোনাৰ বেছিটো বেছি আপোনাৰ শৰাধ উকলি যোৱালৈকে আপুনি হয়তো ভূলোকত থাকিব লাগিব পাৰে বা পৃথিৱীৰ লগত বিচৰণ কৰিব লাগিব পাৰে, এইবিলাক ইয়নি প্ৰেত ইত্যাদি ভূত ইয়নি আদি লৈ। কিন্তু শৰাধৰ পিছত তেখেতসকলে সচৰাচৰ মুক্তি পোৱা দেখা যায়। কিন্তু যিবিলাক আপোনাৰ এনেকুৱা ধৰণৰ আপোনাৰ অপমৃত্যুত মৃত্যু হোৱা ইয়নি বা অপমৃত্যুত মৃত্যু হোৱা আত্মা, তেখেতসকলে তেনেকুৱা ধৰণৰ শৰাধৰ পিছত মুক্তি নাপায়। কাৰণ তেখেতৰ আৰু আয়ুস থাকি যায়, ভগৱান প্ৰদত্ত ঈশ্বৰ প্ৰদত্ত আয়ুস তেখেতসকলৰ ৰৈ যায়, বেলেগ অন্য কোনো কাৰণত তেখেতসকলে মৃত্যুপ্ৰাপ্ত হয়, গতিকে তেখেতসকলৰ সেই আয়ুস ৰৈ যায়। গতিকে এনে ব্যক্তিসকল বা এনে আত্মাসকল তেতিয়া সম্পূৰ্ণৰূপে ডিপেণ্ডেণ্ট হৈ পৰে আপোনাৰ যিটো পৰিয়ালৰ লোকসকলে কৰা শ্ৰাদ্ধ পিণ্ডদান আদি কাৰ্যৰ ওপৰত, ঠিক আছে বন্ধুসকল। এতিয়া কৈছোঁ, এতিয়া যেতিয়া এনেকৈ ভূত ইউনিট পিশাচ ইউনিট প্ৰেত ইউনিট ঘূৰা ব্যক্তিসকলৰ যেতিয়া অৰিজিনেল যিটো দৰাচলতে ঈশ্বৰ প্ৰদত্ত যিটো মৃত্যুৰ বয়স আছিল, সেই বয়সটো আহি যায়, তাৰপিছত এই ব্যক্তিসকলে নিজৰ পাপ পুণ্য এই পৃথিৱীত কৰা নিজৰ পাপ পুণ্যৰ হিচাপ দিবলৈ স্বৰ্গ বা নৰক অভিমুখে যাত্ৰা কৰে। যদি তেখেতসকলে পৃথিৱীত বহুত যদি নিজ কাম কৰিছে, তেতিয়াহ'লে প্ৰথমতে তেখেতসকলে নৰক পাব। নৰকত গৈ পেলাই যিখিনি ভুল কাম কৰিছে বা যিখিনি নিজ কাম কৰিছে তাৰ শাস্তিৰ বাবে নৰক যন্ত্ৰণা ভুগিব লাগিব। আৰু নৰক যন্ত্ৰণা ভোগাৰ পিছত বাকী দিনকেইটা, সেইটো কিমান দিন হয় সেইটো কোনেও নাজানে, বাকী দিনকেইটা তেখেতসকলে স্বৰ্গ ভোগ কৰিব পাৰিব। আৰু যদি কোনোবাই নিজ কৰ্ম কৰা নাই, গোটেই জীৱন ভগৱানৰ নাম লৈ কটাইছে বা ভগৱানৰ পূজা পাতলত কটাইছে বা অন্য ধৰণৰ সাত্বিক কাম কৰি কটাইছে, তেখেতসকলে চিধা স্বৰ্গ অভিমুখে ৰাওনা হ'ব পাৰিব। আৰু তাৰপিছত বাকীকেইটা দিন স্বৰ্গত বসবাস কৰি তাৰপিছত পুনৰ কি ইয়নিত জন্ম লৈ পৃথিৱীলৈ আহিব, কি ইয়নিত আহিব, জীৱ জন্তু ৰূপত আহিব নে মানুহ ৰূপত আহিব, তাৰপিছত তেখেতসকলৰ সেইখিনি হিচাপ হ'ব, ঠিক আছে বন্ধুসকল। তো আজি থুলমূলকৈ এইখিনিয়ে বুজালোঁ মানুহৰ মৃত্যু আৰু মৃত্যুৰ পিছত কৰা শ্ৰাদ্ধৰ মাহাত্ম্যৰ বিষয়ে বা শ্ৰাদ্ধৰ গুৰুত্বৰ বিষয়ে। আৰু অপমৃত্যুৰ পিছত বিশেষকৈ শ্ৰাদ্ধ আৰু পিণ্ডদানৰ কিমান গুৰুত্ব আছে সেই বিষয়েও অলপমান আজি ক'বলৈ চেষ্টা কৰিলোঁ। বেছি আজি নকওঁ, থুলমূলকৈ ক'লোঁ কাৰণ সময়ৰ অভাৱ, ভিডিঅ'টো বহুত দীঘল হৈ গৈ আছে। কোনোবাই যদি ইয়াৰ ওপৰত যদি আৰু কিবা বিষয়ত যদি বিশেষ বিতংকৈ জানিবলৈ বিচাৰে, তেতিয়াহ'লে আপোনালোকে মোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি মোক সুধিব পাৰে। মই আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম ভিডিঅ' আকাৰে। মই আপোনালোকৰ সেই কুৱেশ্যনটোৰ ওপৰত এটা ভিডিঅ' বনাই দিম, যাৰ ফলত আপোনালোকে বস্তুটো ভালকৈ বুজি পোৱাত আপোনালোকৰ সহায় হ'ব। এতিয়া বন্ধুসকল, আপোনালোকে মোৰ পৰা সদায় এনেধৰণৰ টিপছ ট্ৰিক্স আৰু এনেকুৱা ধৰণৰ জ্ঞানৰ কথা লাভ কৰি থাকিবলৈ মোৰ এই চেনেলটো লাইক কৰি ল'ব বন্ধুসকল, আৰু ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি মোৰ এই ভিডিঅ'টোত কোৱা কথাখিনি আপোনালোকৰ কাৰণে যদি আপোনালোকে উপযোগী বুলি ভাবিছে, তেনেহ'লে মোৰ এই ভিডিঅ'টো এবাৰ লাইক কৰি দিব বন্ধুসকল। তো আজিলৈ বিশেষ নকওঁ। হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়।